গুড ইভিনিং এভৰিৱান। মই ধুবুৰী জিলাৰ ছোৱালী। মই আজি আপোনালোকক ক'ম এই গোৱালপাৰা জিলাখন যে আছে, এই গোৱালপাৰা জিলাখনৰ নামখন কেনেকৈ হ'ল। তো মই ধুবুৰী জিলাৰ ছোৱালী হোৱাৰ লগতে মই গোৱালপাৰা জিলাৰ ছোৱালী, কাৰণ 1983 চনত এই গোৱালপাৰা জিলাখন ভাগ হৈ 4খন জিলা হৈছিল: গোৱালপাৰা জিলা, ধুবুৰী জিলা, কোকৰাঝাৰ জিলা আৰু বঙাইগাঁও জিলা। তো এতিয়া আচল কথাত আহোঁ যে এই গোৱালপাৰা জিলাখন যে আছে, এই গোৱালপাৰা জিলাখন কেনেকৈ হ'ল। তো তাত আগত বহুত গৰু আছিল, গোৱাল ঘৰ আছিল, গাখীৰ বেচিছিল মানুহে, বহুত গাখীৰৰ ব্যৱসায় কৰিছিল। তো যিয়ে গাখীৰ বেচে তো তাক আমি কি কওঁ, গাখীৰ বেচোঁতা বুলি কওঁ, গোৱাল বুলি কওঁ। আৰু এই পাৰাখন মানে হৈছে চুবুৰী, বহুখন চুবুৰী লগ লাগি এটা গাঁও হয়। আৰু এই চুবুৰীবোৰ হৈছে গাঁৱৰে এটা অংশ। তো এই চুবুৰী মানে হৈছে পাৰা, আৰু এই গোৱাল আৰু এই পাৰাৰ পৰাই মানে গোৱালপাৰা হৈছিল। কিন্তু কোনোবাৰ মতে মানে মানা নদীৰ ওচৰত থকা গাৰ্লি টিপক অঞ্চলৰ পৰাই মানে গোৱালপাৰাখন হৈছিল। তো গোৱালপাৰা ঠাইখন বৰ ভাল, তাত চাবলগীয়া বহুত বস্তু আছে। তাত পঞ্চৰত্ন আছে, নৰনাৰায়ণ সেতু আছে, আৰু সকলোতকৈ উন্নতম হৈছে তাত সূৰ্য পাহাৰ আছে। সূৰ্য পাহাৰত শিলৰ মূৰ্তি আছে, আৰু বহুতো ভাল ভাল বস্তু আছে। তাত বহুতো মন্দিৰ আছে। তো গোৱালপাৰা জিলাখন বৰ ভাল। তো গোৱালপাৰাৰ বিষয়ে এটা মানে গানো আছে যে, ও বৈদেশী প্রাণ বন্ধুয়া একবার তুই গোৱালপাৰা বেড়াইয়া জানাৰে। তো মোৰ দেউতাইও এই গানখন কৈছিল। তো আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।